আজি জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যি ষ্টন ফাউণ্ডেশ্যনে আজি ইয়াত অনুষ্ঠিত কৰিছে, তেওঁৰ এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ লগত সংগতি ৰাখি পেলাই আজি ইয়াতে এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে। মই সকলো আমাৰ ফাউণ্ডেশ্যনৰ আমাৰ যিসকল প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, চেয়াৰপাৰ্চন আৰু মেম্বাৰ্ছসকল আছে তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই মানাছৰ আমাৰ যি অফিচাৰ্ছসকল আছে, আমাৰ যি ষ্টাফ আছে, আমাৰ গাৰ্ডসকল আছে, সকলোকে মই ইয়াতে সহযোগটো দেখিবলৈ পাই মই আনন্দিত হৈছোঁ। সকলো জাতি সম্প্ৰদায়ৰ মানুহ আমি একত্ৰিত হৈছোঁ। আজি এই ষ্টন ফাউণ্ডেশ্যনৰ জৰিয়তে আপোনালোকেও আহি ইয়াত উপস্থিত হৈছেহি। আপোনালোকে ৰিপৰ্টাৰ, কিন্তু আপোনালোকে মানুহ, আপোনালোকে সমাজৰ চতুৰ্থ স্তম্ভ। আপোনালোকে জুবিনদাৰ যি মৃত্যুৰ ৰহস্য ইয়াৰ উদ্ঘাটন কৰাৰ কাৰণে অহৰহ প্ৰচেষ্টা আপোনালোকেও কৰি আছে, লৈ গৈ আছে। আৰু প্ৰতিটো পলত আমি একত্ৰিত হৈ পেলাই এই জুবিন গাৰ্গৰ যি কাৰ্যসূচীসমূহ তেওঁক জীয়াই ৰখাৰ, তেওঁক অমৰ কৰি ৰখাৰ আৰু তেওঁৰ জাষ্টিছৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ পেলাই আমি আগবাঢ়ি যাম। আজি প্ৰয়াত জুবিন গাৰ্গৰ নামত যি ইয়াতে বিনামূলীয়া চিকিৎসা শিবিৰ ইয়াতে অনুষ্ঠিত কৰিছে, তাৰ কাৰণে আজি যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই আহি পেলাই মই শ্ৰদ্ধা যাচিব পাৰিছোঁ। মই নিজকে ধন্য মনা নাই, এইটো মোৰ নৈতিক দায়িত্ব আৰু মোৰ কৰ্তব্য। মই যথেষ্ট আৱেগিক হওঁ। মই মোৰ লগত জুবিনদাৰ থকা ফটোখন মই আপলোড কৰা নাই। মই আজি শ্বাহজাহানক ক'ম যে মই নিজে আপলোড কৰিব নোৱাৰিম, তোমালোকৰ পেজত তোমালোকে আপলোড কৰিব। মই সঁচাকৈ তেতিয়া ৰাতি 2টা বাজিছিলে। মই আৰু অপূৰ্ব অধিকাৰী ডাঙৰীয়াই কিবা কাৰণত আমি দিছপুৰত গৈছিলোঁ, কথা পাতিছিলোঁ। ওলাই যেতিয়া আহিছোঁ তেতিয়া অকণমান ৰাতি হৈ গৈছিল। জু ৰোডত জুবিনদাক লগ পাইছিলোঁ। মই এনেকুৱা কথা পাতি থাকোঁতে এখন গাড়ী খুব স্পীডত আহিছিলে। মই গমেই নাপালোঁ, মোক টানি পট কৰি ছেভ কৰিলে আৰু গাড়ী চলাই যোৱা মানুহজনৰ অলপ গালি দিলে যে কেনেকুৱাকৈ গাড়ী চলাইছে। মই তেতিয়া আচৰিত হ'লোঁ যে মানুহজন কেনেকুৱা কেয়াৰফুল, অথচ মই যে থিয় হৈ আছোঁ মোৰে সেইখিনি কেয়াৰ নাই যে ৰাস্তা এইটো দি গাড়ী যাব পাৰে। হয়, ময়ো কেয়াৰফুল, কিন্তু মই ভাবাই নাই ইমান ৰাতি এখন গাড়ী যাব পাৰে। ময়ো কথা পাতি থাকোঁতে মোক ছেভ কৰিলে, একেলগে ফটো এখনো উঠিলোঁ, কথা পাতিলোঁ। জুবিন দাই সাধাৰণ মানুহ আছিলে। এটা সৰু এটা ৰেষ্টুৰেণ্টত তেওঁ ৰাতি ৰুটি খাব আহিছে। যিজন জুবিন গাৰ্গ, জুবিন দা, তেওঁ এনেকুৱাকৈ এটা সাধাৰণ ৰেষ্টুৰেণ্টত ৰুটি খাব অহাটো মই সেইদিনাই ভাবিছিলোঁ। তেওঁ সৰ্বসাধাৰণ মানুহক কেনেকুৱাকৈ ভাল পায়, সকলোকে কেনেকুৱাকৈ মৰ্যাদা দিয়ে, সকলোকে কেনেকুৱাকৈ পজিশ্যনত ৰাখে, সকলো মানুহক কেনেকুৱাকৈ আঁকোৱালি লয়। এয়াই আছিল আমাৰ জুবিন গাৰ্গ, আমাৰ জুবিন দা, আমাৰ প্ৰাণৰ শিল্পী, আমাৰ অসমৰ বিশ্ববৰেণ্য আমাৰ সন্তান। এনেকুৱাকৈ জুবিন গাৰ্গক জীয়াই ৰাখিম। আৰু ময়ো প্ৰতিটো পলত আপোনালোককো কৈ আহিছোঁ যে ময়ো মোৰ সমষ্টিত মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ যে জুবিন গাৰ্গৰ নামত এটা উদ্যান কৰি পেলাই মই তাতে তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰি পেলাই মই তেওঁ আমাৰ মাজত আমি জীয়াই ৰাখিম। আৰু জুবিন গাৰ্গৰ জাষ্টিছ আমি সদায় বিচাৰোঁ আৰু এইটো পাবই লাগিব। ধন্যবাদ।